নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ মে মাহৰ বাবে বৃশ্চিক ৰাশিৰ ৰাশিফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে কেৰিয়াৰ ক্ষেত্ৰত মাহটো বিভিন্ন ধৰণৰ উঠা নমা দেখিবলৈ পোৱা যাব। চাকৰি কৰাসকলে শুভ ফল প্ৰাপ্ত কৰিব। চৰকাৰী খণ্ডৰ চাকৰিয়ালসকলে বিশেষ লাভ অৰ্জন কৰিব পাৰিব এই মাহটোত। মাহটোৰ আৰম্ভণিতে পদোন্নতিৰো যথেষ্টখিনি সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ বিৰোধীৰ চক্ৰান্তৰ ফলত চাকৰি এৰি দিয়াৰ মানসিকতা আপোনাৰ মনত গঢ় লৈ উঠিব পাৰে। সেয়ে সাৱধান হৈ ধৈৰ্য সহকাৰে আগবাঢ়িলে মাহটো আপোনাৰ ভালদৰে পাৰ হ'ব। আনহাতে একাংশ সহকৰ্মীৰ পৰা আপুনি সহযোগিতাও লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে মাহটোৰ শুভ ফলেই লাভ কৰিব। ব্যৱসায়ীৰ প্ৰগতি দৃষ্টিগোচৰ হ'ব। আৰ্থিক ক্ষেত্ৰত মাহটোত ভাল সফলতা লাভ কৰিব। চৰকাৰী খণ্ডৰ পৰা বা ৰাজকোষৰ পৰা ধন লাভৰ যথেষ্টখিনি সম্ভাৱনা আছে। তেনে কোনো সুযোগ আহিলে কেতিয়াও অৱহেলা নকৰি যথাসম্ভৱ চেষ্টা কৰিব। আপোনাৰ এই মাহটোত একাধিক উৎসৰ পৰা আপোনাৰ ধন লাভ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মাহটোত আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিভিন্ন পেটৰ সমস্যাই দেখা দিব পাৰে। তেনে সমস্যাই দেখা দিলেই চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব। পূৰ্বৰে পৰা যদি এনেধৰণৰ ৰোগত আপুনি আক্ৰান্ত হৈ আছে তেন্তে অতি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক। এই ক্ষেত্ৰত দেৱগুৰু বৃহস্পতিয়ে কিছু পৰিমাণে আপোনাক সকাহ প্ৰদান কৰিব। প্ৰেমৰ ক্ষেত্ৰত মাহটো দুৰ্বল হ'ব। আপোনাৰ পঞ্চম ভাৱত ৰাহু, মংগল আৰু বুধ একেলগে থকাৰ বাবে আপুনি অত্যাধিক এক্সপ্ৰেছিভ হ'ব। আপোনাৰ প্ৰিয়তমক সকলো কথা ক'বলৈ বিচাৰিব। ইয়াৰ ফলত ভুল বুজাবুজি হ'ব পাৰে আৰু ইয়াৰ পৰাই আপোনাৰ মতভেদো হ'ব পাৰে। বিবাহিতসকলৰ বাবে মাহটো অনুকূলেই থাকিব। মাহৰ প্ৰথম চোৱাত জীৱনসংগীৰ বিভিন্ন বস্তু আপোনাৰ পৰা দাবী কৰিব পাৰে। মাহৰ শেষলৈ প্ৰেম আৰু ৰোমাঞ্চ বৃদ্ধি হ'ব।